ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ প্ৰণৱে কৈ আছিল, মই ক'ত যাওঁ কি কৰোঁ তোমাক কিয় লাগে, আননেচেচাৰী কথাবোৰ মুখ শুনি নাথাকিবা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সুভদ্ৰাই কৈ আছিল, প্ৰণৱৰ বিয়াখনক লৈ ঘৰখনত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে বোলে অনুৱে একোৱে নাজানে। তেতিয়া প্ৰণয়ৰ মাকে মাত দিছে, তোমাক তাই নিজে কৈছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, ঘৰখনত কি হয় বা কি নহয় মোৰ জনাৰ অধিকাৰ নাই নেকি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰণৱে কৈ আছিল, মোক অলপ সময় দিয়ক। তেতিয়া আমি দেখিবলৈ পাইছোঁ মনীষাৰ খুৰাকে কৈ আছিল, আৰু নোৱাৰোঁ বহুত হ'ল, মনীষাক বিয়া পাতিবলৈ তোমাৰ ইচ্ছা যদি নাই তেনেহ'লে কৈ দিয়া। চ' বন্ধু-বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।